চিকেনগুনিয়া এটা বেমাৰ যিটো আচলতে এটা মহৰ কামোৰৰ পৰা এজন মানুহৰ পৰা আনজনলৈ বিয়পে। আমি যিটো ভেক্টৰ বৰ্ন ডিজিজ বুলি কওঁ, তাৰমানে এ এজনৰ পৰা আনজনলৈ মহ মানে বিশেষ ধৰণৰ এটা মহ, এডিছ ইজিপ্চাই বুলি কয়, এডিছ মহৰ দ্বাৰা এই বেমাৰটো এজনৰ পৰা আনজনলৈ সংক্ৰমিত হ'ব পাৰে। একেধৰণে ধৰক ডেংগি ফিভাৰ বুলি অন্য এটা বেমাৰ আছে। ডেংগি আৰু চিকেনগুনিয়া একেধৰণে এজনৰ পৰা আনজনলৈ সোঁচৰে। সাধাৰণতে কি হয়, মহৰ কাৰণে বিয়পে। গতিকে মহটো যেতিয়া মহ বেছি, এই মহটোৰ বিশেষত্ব হ'ল দিনত কামোৰে। সেইকাৰণে সাধাৰণতে আমাৰ কি হয়, আজিকালি আৰ্টিফিচিয়েল কালেকশ্যন অফ ৱাটাৰ বুলি কওঁ, যেনে ধৰক বেটাৰী বা অন্য সৰু সৰু কণ্টেইনাৰ, কেতিয়াবা অৰ্ণামেণ্টেল পোন ইত্যাদিবিলাক ঘৰৰ চাৰিওকাষে বনোৱা যায়। কেতিয়াবা আনকি এই এয়াৰ কণ্ডিচনাৰ বা কুলাৰৰ পিছফালে পানীৰ এটা হেৰি থাকে, বা আৰ্টিফিচিয়েল কিছুমান জেগাত পানীৰ অসুবিধাৰ কাৰণে পানী টেংকত থোৱা যায়। গতিকে তেনেকুৱা কালেকশ্যন অফ ৱাটাৰ সৰু সৰু কিছুমান জেগাত, কেতিয়াবা নাৰিকলৰ কুৰুকাটোতো যদি অলপমান পানী থাকে, তাতো মানে মহটোৱে কণী পাৰিব পাৰে। আৰু তাৰ পৰা কণীটো গৈ পেলাই পিছত লাৰ্ভা হয়, লাৰ্ভাৰ পৰা পিপোৱা হৈ পেলাই এডাল্ট মহটো হয়। আৰু সেই মহে তাৰমানে যেতিয়া ভাইৰাছটোৰ দ্বাৰা, চিকেনগুনিয়া ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'লে এজনৰ পৰা আনজনলৈ বিয়পাব পাৰে। আৰু বিশেষত্ব হ'ল, যিহেতু আমি এইটো ক'লো যে অলৰেডি, যে ডে বাইটাৰ মানে দিনত কামোৰে। গতিকে দিনত ধৰক মানুহবোৰ আমি চবেই দিনত সজাগ হৈ থাকো। সেইকাৰণে এজন মানুহকে কামুৰি পেলাই গোটেইখিনি তেজ নাপায়, একেলগতে কেইবাজনো মানুহকে কামুৰি তেজটো লয়, আৰু সেই তেজ লোৱা কামোৰা প্ৰচেছটোত কেইবাজনো মানুহকে একেলগতে সংক্ৰমিত কৰিব পাৰে। সেইকাৰণে চিকেনগুনিয়া হ'লে সাধাৰণতে দেখা যায় যে একেটা ঘৰতে, একেটা ফেমিলিতে কেইবাজনো মানুহ লগতে আক্ৰান্ত হ'ব পাৰে, আমি যিটো ক্লাষ্টাৰিং অফ কেছেছ বুলি কওঁ। আৰু দেখা যায় যে এতিয়া হোষ্টেল বা বেলেগ ইত্যাদি বিলাকত হ'লে এজনৰ পৰা মানে একেলগতে কেইবাজনো মানুহৰ বেমাৰ হ'ব পাৰে। আৰু সেইকাৰণে যোনজন বেমাৰী মানুহ, তেওঁকো আমি আঁঠুৱাৰ ভিতৰত ৰখাৰ কথা ব্যৱস্থা কৰা যায়, যাতে তেওঁক আকৌ বেলেগ মহে কামুৰি পেলাই আকৌ তেওঁৰ পৰা বেলেগলৈ বেমাৰটো বিস্তাৰিত নকৰাকে থাকিব পাৰি। বেমাৰটো আচলতে কেনেকুৱা, চিকেনগুনিয়াত খুব গাৰ বিষ হয় প্ৰথমতে। গাৰ বিষ, মূৰৰ বিষ, চকুৰ মানে গুৰিবিলাক, চকুৰ চাৰিওকাষে খুব বেছিকে বিষোৱাৰ নিচিনা লাগে, আৰু ভৰি, আঁঠু ইত্যাদি বিলাকৰ বিষ খুব বেছিকে হয়। ট্ৰিটমেণ্ট বুলিবলৈ সাধাৰণতে চিমটমেটিক ট্ৰিটমেণ্ট, মানে স্পেচিফিক ট্ৰিটমেণ্ট বুলি তেনেকে নাই। সেইকাৰণে আৰু বিশেষ বিষবিলাক, জ্বৰ বা প্ৰথমৰ আৰম্ভণিৰ যিখিনি গা বেয়া লগা, দুৰ্বল লগা ইত্যাদি বিলাক সোনকালে ভাল হৈ যায়, কিন্তু গাৰ বিষটো অলপ দীঘলীয়াকে থাকে। সেইকাৰণে যদিও চিকেনগুনিয়া বেমাৰত বৰ বেছি মানুহৰ মৃত্যু নহয়, কিন্তু এই যে বিষ, গাৰ বিষ, মাংসপেশীৰ বিষ, এই বিষবোৰৰ কাৰণে বহুত দিনলৈকে তেওঁ কৰ্মক্ষম হৈ নাথাকে, যথেষ্ট কষ্টকৰ হয়। সেইকাৰণে আমি সদায় চবতকে গুৰুত্বপূৰ্ণ কথাটো হ'ল মহৰ কামোৰৰ পৰা নিজকে বচাই ৰখা। যে আমি কওঁ যে মানে আগতীয়াকে যদি আমি প্ৰিভেনশ্যন কৰো, দিনত বিশেষকে মহে নাকামোৰাকে আমি নিজকে ৰাখিব পাৰো বচাই, তেতিয়াহ'লে বা মহৰ যিবিলাক বংশ বিস্তাৰ কৰা নানান ধৰণৰ আমাৰ ঘৰবিলাকৰ চাৰাউণ্ডিং এৰিয়াবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা খুব বেছি দৰকাৰ। কাৰণ কি মহটো এঠাইৰ পৰা আন ঠাইলৈ উৰি যায়, আৰু সাধাৰণতে এই মহটো ঘৰৰ আশে পাশে সাধাৰণতে বসবাস কৰে আৰু বংশ বৃদ্ধি কৰে। গতিকে ঘৰখনত যদি ধৰক মস্কিউটো নেট লগোৱা যায় বা স্ক্ৰিনিং কৰা থাকে, বা মহৰ নানান ধৰণৰ ব্যৱস্থাপনাৰ যোগেদি, ধৰক মস্কিউটো ৰিপেলেণ্টৰ পৰা আৰম্ভ কৰি আমাৰ ট্ৰেডিশ্যনেল কিছুমান নিম অইল বা এনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা, মই ভাবো চবতকে গুৰুত্বপূৰ্ণ, যাতে সাধাৰণতে মহ জাতীয়, বিশেষকে ঘৰৰ চাৰাউণ্ডিংছ, চাৰিওকাষটো, বিশেষ ফুলনি বাৰী বা অন্যান্য জেগাবোৰত পানীৰ কালেকশ্যন যাতে নহয়, সেইকাৰণে সেই চাফা চিকুণকে ৰখাটো দৰকাৰ। প্ৰত্যেক মানুহে সামূহিকভাৱে, যে অকল খালি নিজৰ ঘৰটো ভালকে ৰাখিলে, ওচৰতে ধৰক বেলেগ এটা বস্তি আছে য'ত খুব বেছি লেতেৰাকে থৈছে মানুহবোৰে, বা তাত বহুত বেছি মহৰ বংশ বৃদ্ধি হৈ আছে, তেতিয়া সেই জেগাটোৰ পৰাও আমাৰ ঘৰলৈ আহিব পাৰে। গতিকে সকলো মানুহে, সমাজৰ সকলো শ্ৰেণীৰ সকলোৱে একেলগে মিলি পেলাই
মহৰ বিৰুদ্ধে কিছুমান নানান ধৰণৰ অভিযান কৰাটো প্ৰয়োজনীয়। কাৰণ কি এবাৰ বেমাৰটো হলে চিমটমেটিক ট্ৰিটমেণ্ট বহুত আছে, কিন্তু স্পেচিফিক দৰৱ যে খোৱাৰ লগে লগে ভাল হৈ যাব তেনেকুৱা নাই। সেই প্ৰিভেনশ্যনৰ কথাটোকে মই মানে ক'লোৱে, এটা হ'ল মহ নোহোৱাকে ৰাখিব লাগিব। 2 নম্বৰ কথাটো হ'ল ঘৰত যদি কাৰোবাৰ চিকেন গুনিয়া পজিটিভ হৈছে বা ডেংগি পজিটিভ হৈছে, তেতিয়াহ'লে তেওঁক মানে আঁঠুৱাৰ তলত ৰাখিব লাগিব যেতিয়ালৈকে বেমাৰটো পুৰাকে ভাল নহয়। আৰু তাৰ যিখিনি মানে যেতিয়া মানে হস্পিটেল মানে বেছি চিৰিয়াছ কণ্ডিশ্যন হৈ থাকে, তাৰপিছত 2 নম্বৰ কথাটো হ'ল এই চিমটমেটিক ট্ৰিটমেণ্টখিনিটোতো দিবই লাগিব। বিষৰ কাৰণে, জ্বৰৰ কাৰণে, নানান ধৰণৰ বা অন্য কিবা ইনফেকশ্যন যদি আছে লগতে সেইবিলাকৰ। আৰু কেতিয়াবা বহুত সময়ত এনেকুৱাও হয় যে ডিহাইড্ৰেশ্যন কাৰেকশ্যন, মানে ধৰক ফ্লুইড ইলেক্ট্ৰলাইট বেলেঞ্চ, যেনেকে পানীয় জাতীয় বস্তু, ফল মূলৰ ৰস বা নেমু টেঙাৰ চৰ্বত ইত্যাদি বিলাকো খোৱাটো প্ৰয়োজনীয়। কাৰণ কি কিছুমান ভিটামিন চি বা ইত্যাদি বিলাকে এন্টি অক্সিডেণ্ট ভিটামিন বুলি কওঁ, যিবিলাকে আমাৰ দেহৰ প্ৰতিৰক্ষাটো ভালকে কৰে। খাদ্য মানে ঠিকমতে খোৱা বোৱা কৰাটো বেমাৰৰ সময়তো যথেষ্ট প্ৰয়োজন, যে পৰিপুষ্টি, উপযুক্ত পৰিপুষ্টি, উপযুক্ত পানীয় ভাগ খোৱাটো দৰকাৰ। আৰু তাৰোপৰি ঘৰ ওচৰ চুবুৰীয়া গোটেই সকলো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে মহটো যাতে মহৰ বংশবৃদ্ধি আমি কমাব পাৰো। আৰু মহৰ লংজিভিটিটো আমি কমাবৰ কাৰণে ধৰক মহ এটা যেতিয়া মানে জন্ম হয়, তাৰ পৰা 10 দিনৰ ভিতৰতে যি মৃত্যু হোৱাকে আমি প্ৰত্যেক সপ্তাহৰ মূৰে মূৰে যদি আমি সমাজখন বা ৰাস্তাটো বা জেগাখিনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নানান ধৰণৰ অনুষ্ঠান আয়োজন কৰিব পাৰো। ধৰক উইকলি ড্ৰাই ডে, এটা কথা কৈছো যে প্ৰত্যেক দেওবাৰে আমি গোটেইবোৰে সংঘবদ্ধ হিচাপে একেলগে চুবুৰীটো পুৰা পৰিষ্কাৰ পৰিচ্ছন্ন কৰো। এইটো মানে তাৰ বাহিৰে মানে মেইনলি সেই চাফ চিকুণতাৰ কোনো অল্টাৰনেটিভ নাই বুলি মই ক'ব বিচাৰো। গতিকে আমি সকলোৱে একেলগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। অকল খালি মহজাতীয় বেমাৰৰ কাৰণে নহয়, মাখি বা অন্যান্য বেমাৰ বিলাক যিবিলাকো আমাৰ এতিয়া বাঢ়ি গৈ আছে, গতিকে তেনেকুৱা ধৰণৰ বেমাৰ বিলাকৰ পৰা বাচিবৰ কাৰণেও আমি আমাৰ নিজৰ ঘৰখন, নিজৰ চুবুৰীটো বা নিজৰ ওচৰৰ অঞ্চলটো পৰিষ্কাৰকে ৰখা প্ৰয়োজন।